মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেলটোলৈ ওয়েলকাম জনাই আজি আৰম্ভ কৰিব বিচাৰিছো ক্লাস 12 মেক্সিমাম মিনিমাম চেপ্টাৰটো দ্বিতীয়টো ক্লাস আমি লাষ্ট ক্লাছত ইয়াৰ বেসিক কনসেপ্টবোৰ শিকিছো আমি শিকিছো ফাৰ্স্ট ডেৰিভেটিভ টেষ্ট শিকিছো লাষ্ট ক্লাছত তাৰ ইউজেস শিকিছো তাক ইউজ কৰি কেনেকে মেক্সিমাম ভ্যালু মেক্সিমাম পয়েন্ট আৰু মিনিমাম পয়েন্ট মিনিমাম ভ্যালু কেনেকে উলিয়াই আমি শিকিছো আৰু শিকিছো আমি second derivative test use কৰি কেনেকে maximum minimum value আৰু point ওলাব পাৰি শিকিছো তো তাৰে এক্সাৰসাইজৰ কেইটামান প্ৰবলেম সলভ কৰি দিছো তো আজি বাকিবোৰ প্ৰবলেম সলভ কৰিব চেষ্টা কৰো ঠিক আছে তো তোমালোকে চোৱা আমি লাষ্ট ক্লাছত কি কৰিছো লাষ্ট ক্লাছত আমি 1 2 বেলেগ বেলেগ মেথডত আমি দুটা মেথডত কি কৰিছো ইকুয়াই দিছো 1 2 সো আজি 3 নম্বৰটো কৰিব বিচাৰিছো চোৱা 3 নম্বৰটো কি আছে তোমাক চোৱা 3 নম্বৰটো দিয়া আছে তোমাৰ কি দিয়া আছে f of x minus 10 তো উলিয়াব দিছে কি চোৱা find the maximum and minimum values if any যদি maximum minimum value আছে তেতিয়ালে উলাব দিছে তো আমি চোৱা ইয়াক আমি কি কৰিম ফাৰ্স্ট স্টেপটো আছিল কি ডিফাৰেন্সিয়েচন কৰিব লাগে ঠিক আছে তো ফাৰ্স্ট ডিফাৰেন্সিয়েচন কৰিলো মই কেনেকে ইয়াক মাইনাস মাইনাস থাকিব তো 2 টো আগত আহিব ঠিক আছে তো ইয়াৰ পৰা 1 লেস হ'ব x minus 1 হ'ব পাৱাৰ 1 লিখি লাভ নাই x নেক্সট ইয়াক ডিফাৰেন্স কৰিব লাগিব x কইলে 1 হ'ব আৰু 1 কইলে 0 তো এটোৱে থাকিব আৰু 10 কইলে কনস্ট্যান্ট 0 হৈ যাব তো এটো হৈ গল ডিফাৰেন্সিয়েচন সো আমি কি কৰিব বিচাৰিছো ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট ইউজ কৰি প্ৰথমতে উলাব বিচাৰিছো পিছত সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট কৰি আমি কৰি চাম ঠিক আছে দুইটাই কৰি চাম তো ইয়াৰ পিছত কি কাম আছিল তোমাৰ স্টেপটো মই মনত পেলাই দিছো কি কৰিবা f dash x equal to 0 বহুৱাবা বহুৱাই ক্ৰিটিক্যাল পইণ্ট ওলাব লাগে মানে x ৰ ভ্যালু ওলাব লাগিব এটা তুমি ঠিক আছে এটো হৈ গল তো কি হৈ গল এটো ইফালে গলে 0 হৈ গল x - 1 = 0 হৈ গল তাৰ পিছত এটো শিফট কৰি দিয়া কি হ'ব x = 1 হৈ গল ঠিক আছে তো 1 পোৱাৰ পিছত আমি কি কৰিব পাৰিম চোৱা কি হ'ব ডাঙৰ নহয় ঠিক আছে জি নহক বাৰু এতিয়া চোৱা আমি ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ টেষ্টত কি কৰিব লাগে নাম্বাৰ লাইনত ড্ৰ কৰিব লাগে তো পইণ্টটো তুমি লিখি ল'ব লাগিব নাম্বাৰ লাইনত লিখিছো তো ইফালৰ পইণ্ট ৰাইট সাইডৰ এটা পইণ্ট লবা ওচৰৰ পইণ্ট লবা লেফট সাইডৰ এটা ওচৰৰ পইণ্ট লৈ লবা তো ইফালৰ পইণ্ট কি আছে 2 আছে ইফালৰ পইণ্ট কি আছে 0 আছে মই কি কৰিছো চোৱা তলত জাগা নাই কাৰণে ইফালে লিখিছো কি কৰিবা তুমি প্ৰথম ইফালে 0 লবা ইফালে 0 আছে 0 টো ললো 0 লয় কি কৰিবা ইয়াত বহুৱাই দিবা ঠিক আছে এটা বহুৱাই দিছো বহুৱালে কি হ'ব 2 এটো x ৰ জাগাত 0 বহুৱাই দিয়া x ৰ জাগাত 0 বহুৱাই দিলো ঠিক আছে এটো কি পাম আমি এতিয়া এটো মাল্টিপ্লাই এটো কি হ'ব মাইনাস মাইনাস প্লাস হৈ যাব প্লাস কি হ'ব 2 হ'ব ঠিক আছে এটো আমি ভ্যালুটো দৰকাৰ নাই আমাক কি সিম্বল আহিছে এটো পজিটিভ আহিছে কি আহিছে এটো পজিটিভ আহিছে ইফালে পজিটিভ আছে ঠিক আছে ইফালে যিমান ভ্যালু হ'ব এটো পজিটিভ হ'ব তাৰ পিছত তোমাৰ কি হ'ব ইফালে ভ্যালু লব দিছিলো মই কি ভ্যালু আছে এটো সাপোজ 2 লৈছো মই 2 ললে কি হ'ব এটা ইয়া 2 বহুৱাই দিয়া ইয়াতে কি আছে চোৱা ইয়াতে আছে তোমাৰ -2 আৰু ইফালে 1 -2 * 1 কি হ'ব -2 হ'ব তাৰ মানে মাইনাস চাব লাগিব ঠিক আছে তো এটো নেগেটিভ আছে তো ডায়াগ্ৰামটো মনত আছে তোমালোকৰ পজিটিভৰ পৰা যাই নেগেটিভ হয় চোৱা এটো ডায়াগ্ৰাম আছিল
এইটো স্লপটো কি আছিল ইফালে পজিটিভ আছিল ইফালে কি আছিল নেগেটিভ আছিল যেতিয়া তোমাৰ পজিটিভৰ পৰা নেগেটিভ হ'ব তেতিয়া কি হ'ব এইটো ম্যাক্সিমাম পয়েন্ট এইটো আৰু ভ্যালুটো কি হ'ব ম্যাক্সিমাম ভ্যালু ঠিক আছে সোয়া এটা তুমি কি হ'ব এইটো কম পাই গলো যে এটো তোমাৰ পজিটিভৰ পৰা যেটো নেগেটিভ সো কি হ'ব এইটো ম্যাক্সিমাম তো x = 1 হ'ব না এটো x = 1 আছে এটো তো x ৰ ভ্যালু 1 ইজ দা কি হ'ব is the point of maxima ঠিক আছে point of the maxima point এটো আৰু ভ্যালুটো কি হ'ব এতিয়া এই 1 টো বহাই দিবা কত বহাই দিবা 1 বহাই দিবা যেটো ফাংশন দিয়া আছে এটো কি হ'ব মাইনাস এটা 1 বহাই দিয়া 1 - 1 হোল স্কয়ার প্লাস 10 এতিয়া সোয়া এটো 0 হৈ গল থাকিল এটো 10 থাকিল তো 10 হৈছে ম্যাক্সিমাম ভ্যালু বুজি পাইছা কি লিখিবা therefore required maximum value is 10 ঠিক আছে তো ম্যাক্সিমাম ভ্যালু পাই গলো আৰু এটো আমি কেনেকে ওলাইছো ফার্স্ট ডেরিভেটিভ টেস্ট মানে ফার্স্ট ডেরিভেটিভ টেস্ট কো সেকেন্ড ডেরিভেটিভ ইউজ কৰা নাই ফার্স্ট ডেরিভেটিভ টেস্ট ইউজ কৰিলে নাম্বাৰ লাইনত বহাই লব লাগিব তাৰ পিছত তোমালকে টেস্ট এটো চেক কৰি চাব লাগিব পজিটিভৰ পৰা নেগেটিভ গৈছে না নেগেটিভৰ পৰা পজিটিভ গৈছে ঠিক আছে বুজি পাইছা এটো সাম মই এটা কি কৰিম চোৱা মই সেকেন্ড অৰ্ডাৰ ডেরিভেটিভ টেস্ট কৰি সাম এতিয়া তোমালকে স্ক্রিনশট মাৰি লবা ঠিক আছে এতিয়া চোৱা কি আছিল কোৱেশ্চনটো ঠিক আছে এটো তো আমি কি কৰিম এটো ফাংশন দিয়া আছিল তো ইয়াত আমি ডিফারেন্সিয়েশন কৰিলে এই মাত্ৰ কৰিছো কি পাইছিলা 2x - 1 ঠিক আছে এটো পাইছা তো একে স্টেপ কৰি যাব লাগিব তোমালকে একে স্টেপ কৰিবা কৰলৈকে কৰিব লাগিব মনত আছে চাগে তো যদি তোমালকে কোনোবা আজি প্ৰথম চাই আছা ভিডিওটো তেতিয়ালে তোমালকে ফার্স্ট ভিডিওটো চাই লবা তেতিয়া এইখিনি কথা বুজি পাবা ঠিক আছে ফার্স্ট ভিডিওটো চাই লবা তো ইয়াত বহুৱাই দিয়া তো এটো কি পাবা ভ্যালু এতিয়া এটো 0 হৈ যাব x = কি হ'ব 1 হৈ যাব ঠিক আছে কি হৈছে নে যোৱা নাই যে ডাঙৰ হোৱা নাই কাৰণটো কি লক হৈ আছে নেকি চোৱাইটা হ'ব দিয়া আৰু এতিয়া কি কৰিবা এই যে সেকেন্ড ডেরিভেটিভ কৰিছা এটো আকৌ ডিফারেন্সিয়েশন কৰিবা মানে সেকেন্ড ডেরিভেটিভ কৰিব লাগিব তো কৰিলে কি হ'ব এটো মাইনাস টো থাকিব ইয়াতে ঠিক আছে কনস্ট্যান্ট তো ইয়াক কৰিলে কি হ'ব 1 আৰু ইয়াক কৰিলে 0 হ'ব তাৰ মানে 2 * 1 2 এ থাকিব তো 2 হৈ গল ঠিক আছে তো এতিয়া আমি কি কৰিম ইয়াতে এই পয়েন্টটো বহুৱাই চাম ইয়াতে এটা বহুৱাৰ পৰা x নাই তো কি হ'ব ভ্যালুটো 2 এ হ'ব তো এটো লেস দেন 0 তো লেস দেন 0 হলে কি হয় ম্যাক্সিমা হয় তার মানে লেস দেন যেটো 0 হয় তেতিয়া ম্যাক্সিমাম হয় আৰু গ্ৰেটাৰ দেন যদি 0 হয় তেতিয়া মিনিমাম হয় বুলি তোমালোকক মই শিকাই দিছো ঠিক আছে তো চাই লবা ভিডিওটো যদি কোনোবাই আজি নতুন আছা হ্যাঁ
তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব তো মেক্সিমাম হৈ গ'ল এইটো লিখিবা কি এতিয়া x equal to 1 is the চোৱা 1 বহুৱাৰ কাৰণে মেক্সিমাম পাই গ'লো তো কি হ'ব 1 টো হৈছে 1 is the point of maxima ঠিক আছে 1 is the point of maximum আৰু এই ভ্যালুটো বহাই দিব লাগিব তুমি এতিয়া কোড বহাব লাগিব ইয়াত বহাই দিয়া বহাই লাগি হ'ব তোমাৰ 1 minus 1 whole square plus 10 কিমান হ'ব 10 হ'ব গমে পাইছা therefore maximum value is কিমান হ'ব 10 বুজি পাইছা মই দুইটা টেস্ট কৰি দেখুৱাই দিছো তো ইয়াৰ পিছত মই কম বা কৈছো আগতে যে তোমালোকে ফাৰ্স্ট ডেৰিভেটিভ টেস্ট ইউজ কৰিব নালাগে কাৰণ টাইম কনজিউম হয় অলপ দিগদাৰি লাগে ন সো সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ টেস্ট কৰিবা তেতিয়া তোমালোকৰ সহজ হ'ব বুজি পাইছানে আৰু গ্ৰাফিক্যাল সলভ কৰিব নাযাবা কাৰণ গ্ৰাফিক্যালি সলভ কৰিব গলে বহুত তোমাৰ টাইম কনজিউম হৈ যায় বুজি পাইছা ঠিক আছে তো আমি এতিয়া ইয়াৰে নেক্সট প্ৰবলেমটো আমি সলভ কৰো নে কি কোৱা নেক্সট প্ৰবলেম কি দিয়া আছে চাও নেক্সট মানে কি নম্বৰ 3 নম্বৰ কৰিলো 4 নম্বৰ প্ৰবলেমটো চাও সাইটো এটো হ্যাঁ এতিয়া তোমালোকৰ ফাইনেলৰ ৰুটিনটো আহি গৈছে আজি না তোমালোকৰ কাউন্টডাউন ষ্টাৰ্ট হৈ গ'ল আৰু আজিৰ পৰা তোমালোকে এটা হিসাব কৰিব লাগিব কিমান দিন আছে কিমান দিন নাই আজিৰ পৰা তোমালোকৰ কাউন্টডাউন ষ্টাৰ্ট হৈ গ'ল এতিয়া তোমালোকে হিসাব কৰি থাকা আৰু কোন দিনা এক্সাম আছে কিমান দিন আছে মানে নহয় এখিনি আকৌ কি হ'ল বিৰাট নাটক ঠিক আছে এতিয়া আমি ইয়াৰে 3 নম্বৰটো কৰিব বিচাৰিছো 3 নম্বৰটো কি দিয়া আছে 4 নম্বৰটো সৰি 4 নম্বৰটো দিয়া আছে তোমাৰ ঠিক আছে তো তোমালোকক মই গুটেইবোৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিম তোমালোকে ভিডিঅ'বোৰ চাবা অলৰেডি কামৰূপ ডিস্ট্ৰিক্টৰ এই ভিডিঅ' এটা কোৱেশ্চন পেপাৰ সলভ কৰিছো তোমালোকে চাবা ভিডিঅ'টো যদি চোৱা নাই আৰু এটা কামৰূপ ডিস্ট্ৰিক্টৰ এখন কোৱেশ্চন পেপাৰ আছে মানে মেট্ৰো এখন আছে আৰু ৰুৱেল এখন আছে ৰুৱেলখন মই কৰিলো মেট্ৰোখন সলভ কৰা নাই কোৱেশ্চন পেপাৰখন যোৱা কালি আছিলে তো কোৱেশ্চন পেপাৰখন আজি কালেক্ট কৰিছো তো মই কালি সাকে সলভ কৰি দিম তোমালোকে ভিডিঅ'বোৰ চাবা ঠিক আছে আৰু দৰং ডিস্ট্ৰিক্টৰ কৰিব লাগিব বাকি ডিস্ট্ৰিক্টৰো যেতিয়া পাই যাম তেতিয়া সলভ কৰি দিম মই কোৱেশ্চন পেপাৰখিনি যেটো পেপাৰ প্যাটাৰ্ন চেঞ্জ হৈছে ন তো তোমালোকে কোৱেশ্চন পেপাৰখিনি ফলো আপ কৰিব লাগিব আৰু ভালদৰে প্ৰেক্টিছ কৰিব লাগিব তো চোৱা এতিয়া এটো কি দিয়া আছে তোমাৰ ফাৰ্স্ট কি কৰিবা তুমি ডিফাৰেন্সিয়েচন কৰিবা ডিফাৰেন্স কৰিলে কি হ'ব এটো 3x² হ'ব এটো কৰিলে 0 হৈ গ'ল নেক্সট স্টেপটো কি আছিল তোমাৰ
এটো লাষ্ট মই দুটা মেথডত কৰি দিব বিচাৰিছো তাৰ পিছৰখিনি মই এটা মেথডত কৰি দিম ঠিক আছে তো এটোত মই ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট কৰি পিনেও ম্যাক্সিমা বা কি উলাই মিনিমা উলাই তাক কৰাই দিম ঠিক আছে আৰু সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট ইউজ কৰি দিম পিছৰ কোৱেশ্চন বাৰত জাস্ট এটা মেথড ইউজ কৰি দিম তো কি হ'ব লাগিব এতিয়া এটো 0 তো কি হ'ব এতিয়া 3x square equal to 0 তো x equal to কি হ'ব এটো 0 ঠিক আছে তো তুমি কি কৰিবা এতিয়া এটা সোৱা এটা 0 টো বহাই দিয়া এতিয়া আমি কি কৰিম 0 ইফালে এটা একদম নিয়াৰ বাই নাম্বাৰ এটা লোৱা ইফালে এটা লোৱা ইফালে কি আছে -1 ইফালে +1 তো তুমি -1 ললো মই তো -1 লৈ এটা বহুৱাই দিয়া সৰি f নহয় g টো ঠিক আছে ইফালে কি কৰিবা g ডেছত বহুৱাই দিয়া -1 তো কিমান হ'ব এটো 3 স্কয়াৰ আছে তো কিমান হ'ব এটো 3 হৈ গল গম পাইছে তো g ডেছ ইফালৰ ভ্যালু এটা লোৱা তো 1 লৈছো মই 3 into 1 কিমান হ'ব 3 হৈছে তো এটো কি হৈছে এটো পজিটিভ সোৱা এটো পজিটিভ মই তোমালোকক দিছো যে যদি পজিটিভৰ পৰা পজিটিভ হয় নেগেটিভৰ পৰা নেগেটিভ হয় ফাংশনটো কি হয় ইনক্ৰিজিং ডিক্ৰিজিং হে হয় মানে পজিটিভ টু পজিটিভ হলে ইনক্ৰিজিং হৈ যাব আৰু তোমাৰ নেগেটিভৰ পৰা নেগেটিভ হলে ডিক্ৰিজিং হ'ব কিন্তু কি হৈছে আমি ইনক্ৰিজিং ডিক্ৰিজিং পঢ়া নাই আমি কি পঢ়ি আছো ফাংশন ম্যাক্সিমা আৰু মিনিমা শিকি আছো তো পজিটিভৰ পৰা পজিটিভ হলে neither maximum nor minimum ঠিক আছে তাৰ মানে ই ম্যাক্সিমামও না থাকে মিনিমামও না থাকে তো কি লিখিবা এটা কি হ'ব পয়েন্টটো কি হ'ব এটা therefore x equal to 0 is the point of inflection ঠিক আছে inflection মানে হৈছে the point which is neither maxima nor minima মানে maxima minima একোৱে নহয় তাৰ মানে সমানত আছে তাক কি বুলি কোৱা হয় inflection point আৰু ইয়াতে কি না থাকে maxima minimum ভ্যালু না থাকে no maxima and maximum and minimum value but there is no maximum and minimum value of this given function ঠিক আছে তো আশা কৰিছো তোমালোকে বুজি পাইছা এটো আমি কি কৰিছো ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট কৰি পেলে কৰাই দিছো তো আৰু এটা সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট কৰাই পিনে কৰাই দিও তোমালোকক ঠিক আছে তোমালোকে চাই লোৱা কি হ'ব তোমাৰ এটা এইখিনি এনে মুছিলো ঠিক আছে তো মই এই গুটেখিনি একে বস্তু কি হ'ব লাগিব ডিফাৰেন্সিয়েশন কৰিব লাগিব বলে কি হ'ব 3x স্কয়াৰ হ'ব এটা পুটিং কৰিব লাগিব কি পুটিং কৰিব লাগিব c dash x equal to 0 পুট কৰিব লাগিব ঠিক আছে পুট কৰি আমি এখিনি পালো এতিয়া আমি কি কৰিব লাগিব সেকেন্ড ডেৰিভেটিভ টেষ্ট কৰিব লাগিব সেকেন্ড ডেরিভেটিভ টেষ্ট কৰিব বিচাৰিছো তো সেকেন্ড বাৰ ডিফাৰেন্স কৰা এটো কইলে কি হ'ব এটো তোমাৰ কি হ'ব আগত আহিব 6 আহিব 6 হ'ব আৰু কি হ'ব এটো x হ'ব ঠিক আছে সো সেকেন্ড বাৰ ডিফাৰেন্স কৰাৰ পিছত আমি কি পালো 6x পালো ঠিক আছে এবাৰ এই পয়েন্ট আমি বহুৱাই চাও ইয়াতে কি হ'ব 0 বহুৱাই দিলো 6 into 0 to 0 পালো 0 না greater than দেছোৱা 0 মানে কি আমি সদায় সেকেন্ড ডেরিভেটিভ টেষ্ট কি কৰো
যে 0তকৈ যদি ডাঙৰ হয় মিনিমাম আৰু 0তকৈ যদি সৰু হয় ম্যাক্সিমাম তো 0 হৈছে কি ক'বা এইটো নাইডাৰ ম্যাক্সিমাম নন মিনিমা হয়নে নহয় তো এই পইণ্টটো কি হ'ব এই পইণ্টটো কি হ'ব therefore এটা is the point of inflection আৰু কি হ'ব এইটো there is no maximum and minimum value there is no maximum and minimum value তো বুজি পাইছা চাগে তোমালোকে ন ঠিক আছে তো আমি পিছৰ মানে 1 নম্বৰ হে হৈ গ'ল গোটেইকেইটা কৰি দিছো দেই তোমালোকক মই গোটেইকেইটা কৰি দিছো তো 2 নম্বৰ কোৱেশ্চনলৈ মই আগবাঢ়িম এতিয়া ঠিক আছে তো 2 নম্বৰ কোৱেশ্চনত কি আছে চোৱা ইয়াতে 2 নম্বৰৰ ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে 2 নম্বৰৰ কি দিয়া আছে ঠিক আছে এটো বেলেগ এটা সিস্টেমৰ অলপ শিকাই দিও ফাইন্ড দা ম্যাক্সিমাম এন্ড মিনিমাম ভ্যালু ঠিক আছে যদি ম্যাক্সিমাম বা মিনিমাম ভ্যালু আছে উলিয়াব দিছে ফাংশনটো দিয়া আছে মডুলাস ফাংশন ঠিক আছে মডুলাস ফাংশন হলে তুমি ডিফাৰেন্সিয়েচন কৰিলে অলপ হেৰি হ'ব কিন্তু মই এটা সিস্টেম এটা বেলেগ শিকাই দিছো ডিফাৰেন্সিয়েচন কৰিও কৰিব পাৰা কিন্তু অলপ দীঘল হৈ যায় ডিফাৰেন্সিয়েচন কৰি শিকিলে ঠিক আছে তো এটো কি কৰিবা তুমি এটো চাবা মডুলাসৰ ভিতৰত যদি কিবা থাকে এটো সদায় কি হয় 0তকৈ ডাঙৰ হয় আৰু এই ভ্যালুটো যদি x আছে তো এটো কি হ'ব 0তকৈ ডাঙৰ হ'ব পাৰে বা ম্যাক্সিমাম 0 আমি মিনিমাম 0 হ'ব পাৰে না 0তকৈ তো ডাঙৰ হ'বই কাৰণ যদি এটা -2 হয় তেতিয়া 0 হ'ব বাকি যি ভ্যালু বহালে কি হ'ব তো 0তকৈ ডাঙৰ হ'ব ঠিক আছে তো এটো আমি কি কৰিছো চোৱা তোমালোকে লিনিয়াৰ ইনইকুয়ালিটিজ পঢ়িছা তাৰ প্ৰপাৰ্টি কিটা জানাই তোমালোকে তো তোমাৰ চোৱা এটো সিম্বল যদি এনেকে থাকে ঠিকে আছে ন এফালে আমি সেম নাম্বার যদি বোথ সাইড মাল্টিপ্লাই কৰো মাইনাস কৰো ডিভাইড কৰো তেতিয়া কি হয় সিম্বলটো একে থাকে তো এটো লগত আমি কি কৰিছো 1 মাইনাস কৰিছো বোথ সাইড তো সিম্বলটো একে থাকিল কিয় কৰিছো বুজিবা বা এতিয়া ঠিক আছে এইখিনি মানে কি হৈছে এটো মানে চোৱা এটো নহয় তো ইয়াৰ জায়গাত f of x লিখিব পাৰো নোৱাৰো পাৰো বুজি পাইছা তো এটো কি হৈ গল ইয়াৰ পৰা এটো মাইনাস কৰিলে -1 থাকিল তো f of x ৰ ভ্যালু কি হ'ব -1 ৰ সমান হ'ব পাৰে সমান আৰু ডাঙৰ হ'ব যিমান ডাঙৰ হ'ব পাৰে ইয়াতে তো কি হ'ব এটা চোৱা f of x ইকুৱেল কি হ'ব -1 হ'ব পাৰে 1 হ'ব আৰু ইফালে কি হ'ব ইনফাইনাইট কোনো হিসাব নাই আৰু ঠিক আছে তো এটো f of x ৰ ভ্যালু পাই গলো
তো ইয়াৰ পৰা ম্যাক্সিমাম মিনিমাম ওলাব একেবাৰে সহজ হয় নহয় দীঘল নহলে এতিয়া চোৱা ইয়াতে মিনিমাম ভ্যালু আছে ম্যাক্সিমাম ভ্যালু নাই ইনফাইনাইট আছে ন তো ইনফাইনাইটৰ মানে কি কোনো লিমিট নাই ম্যাক্সিমাম ভ্যালু আমি ওলাব নোৱাৰিম ইয়াতে এটো ফাংশনৰ ম্যাক্সিমাম ভ্যালু কি ওলাব নোৱাৰো কাৰণ কিমান লাগে আছে কোনো হিসাবে নাই ইনফাইনাইটটো আমি নাজানো ন তো মিনিমাম ভ্যালু কিমান হ'ব এটো -1 নো maximum value তো ইয়াৰ কি নাই maximum value নাই ঠিক আছে তো বুজি পাইছা ইজি হৈ গল ডিফাৰেন্সিয়েশন কৰি গলে তোমাৰ দিগদাৰ হৈ যাব এটো অলপ দীঘল হৈ যাব এটো চোৱা এই পিছৰটো কৰি দিছো চোৱা 2 নম্বৰটো কি আছে gx ঠিক আছে দুই নম্বৰটো কি দি আছে তোমাৰ চোৱা ঠিক আছে একে নিচিনা তো মডুলাস ফাংশন আছে কি কৰিবা এটো এই মাত্ৰ পাইছা 0 কে ডাঙৰ ঠিক আছে এটো এই মাত্ৰ পাইছা মডুলাস থাকিলে 0 কে ডাঙৰ হ'ব বা 0 সমান হ'ব পাৰে তো তুমি চোৱা ইয়াতে মাইনাস আছে তো -1 এৰে মাল্টিপ্লাই কৰা both side চোৱা 5 4 কে ডাঙৰ ঠিক আছে কিন্তু যদি আমি মাইনাস এৰে মাল্টিপ্লাই কৰো এটো -5 আৰু এটো -4 হৈ যায় তেতিয়া কিন্তু কি হ'ব উল্টা হৈ যাব না সিম্বলটো -4 ডাঙৰ তেতিয়া তাৰ মানে তোমাৰ মাইনাস এ যদি মাল্টিপ্লাই কৰো both side তেতিয়া সিম্বলটো উল্টি যায় কাৰণ চোৱা 5 টো ডাঙৰ 4 টো সৰু হৈ আছে সিম্বল ঠিকই আছে তো দুইফালে আমি কি কৰিছো -1 এ মাল্টিপ্লাই কৰিছো ইফালে -5 হৈ গ'ল ইফালে -4 তো কোন ডাঙৰ হৈ গ'ল -4 ডাঙৰ হৈ গ'ল ন তো সিম্বলটো উল্টা হৈ গ'ল গ্ৰেটাৰ দেন টু লেস দেন হৈ গ'ল ঠিক আছে বুজি পাইছা ঠিক আছে তো আমি কি কৰিছো তো মাইনাস পাবৰ কাৰণে both side মাইনাস হেৰি কৰিম কি কৰিম মাল্টিপ্লাই কৰিম ঠিক আছে এটো কি হ'ব -1 into 0 বুজি পাইছা নে এটা সিম্বলটো কি হ'ব মাজৰ উল্টা হৈ যাব কি হৈ যাব উল্টা হৈ যাব এটো হৈ যাব ঠিক আছে মাইনাস দুইফালে মাল্টিপ্লাই কৰলে সিম্বলটো উল্টা হৈ গ'ল এতিয়া চোৱা এতিয়া কি আছে ইয়াতে দি আছে আমি আকৌ কি কৰিম চোৱা আমি জানো both side যদি মাল্টিপ্লাই কৰো সরি কিবা এটো 0 হৈ যাব ন 0 both side যদি সেম নাম্বার প্লাস কৰো তেতিয়া সিম্বলটো একেই থাকে ইয়াতে আমি প্লাস কৰিছো এটা মাইনাস কৰিছো মাইনাস কৰা প্লাস কৰা ডিভাইড কৰা মাল্টিপ্লাই কৰা একে থাকে কিন্তু মাইনাস এ মাল্টিপ্লাই কৰিলে হে উল্টা হৈ যায় সিম্বলটো ঠিক আছে তো এটো কি হ'ব তোমাৰ এটো মানে কি হৈছে এটো মানে এটো হৈছে না এটো মানে gx লিখব পাৰো আমি তো ক্লিয়াৰ এটো কি হৈ গ'ল তোমাৰ 3 হৈ গ'ল তো ইয়াতে চোৱা এটা gx ৰ ভ্যালু কি হৈছে -3 সমান হ'ব পাৰে তাতকে যিমান সৰু আছে গুটেখিনি হ'ব নাই তো এটো ক্লোজ ইন্টাৰভেল 3 হৈ গ'ল আৰু ইফালে তোমাৰ -, একদম লিমিট নাই আৰু ইনফাইনাইট লিখি দিছো তো ইয়াত মিনিমাম ভ্যালুটো আমি ফাইন্ড কৰিব নোৱাৰো কাৰণ মিনিমাম লিমিটে নাই ঠিক আছে তো একাতে আমি কি হ'ব এটো হ'ব maximum 3 তো কি লিখিবা ইয়াতে therefore maximum value is 3 আৰু কি হ'ব এটা no minimum value কোনো ধৰণৰ মিনিমাম ভ্যালু নাই তো বুজি পাইছা তোমালোকে এটো বোৰ্ডখনৰ কি বা হৈছে কিন্তু ওপৰত যোৱা নাই নেক্সট পেজ তো গৈছে বাৰু ঠিক আছে
বুজি পাইছা তোমালোকে তো লিখি ল'বা তোমালোকে ঠিক আছে তো আমি পিছৰ কোৱেশ্চনটোলৈকে আমি যাওঁ এতিয়া এতিয়া আমি ঠিক আছে এতিয়া আমি কি কৰিম 3 নম্বৰ কোৱেশ্চনটো সলভ কৰিব বিচাৰিছো ঠিক আছে 3 নম্বৰত কি দি আছে তোমাৰ চোৱা +5 ঠিক আছে তো সাইনৰ আমি ৰেঞ্জ কি বুলি জানো সাইনৰ ৰেঞ্জ কি বুলি জানো চোৱা sin θ হক sin x এ হক হয় নহয় sin x belongs to কি হ'ব এইটো সাইনৰ ৰেঞ্জ বুলি জানো আমি ম্যাক্সিমাম ভ্যালু 1 আৰু মিনিমাম ভ্যালু -1 ইয়াৰ ভিতৰত থাকিব তো sin কি হ'ব পাৰিব ম্যাক্সিমাম কি হ'ব পাৰিব 1 হ'ব পাৰিব আৰু মিনিমাম কি হ'ব পাৰিব -1 হ'ব পাৰিব তাতকে বেলেগ হ'ব নোৱাৰে তাতকে বেছি হ'ব নোৱাৰে তাতকে কম হ'ব নোৱাৰে তো এইখিনি ভিতৰত সাইনৰ ভ্যালু থাকিব তো আমি এতিয়া চোৱা কি কৰিব বিচাৰিছো এটো আমাক লাগে কি 5 এটা লাগে ন তো আমি কি কৰিছো বোথ সাইড কি কৰিছো না সবতে +5 এড কৰিছো তেতিয়া সিম্বলটো একে থাকিব ঠিক আছে তো এটো কি হ'ব চোৱা এতিয়া প্লাস কৰিলে কি হ'ব তোমাৰ এতিয়া 5 plus -1 তো এটো কি 4 হ'ব আৰু এটো কি হ'ব এটো মানে কি হৈ আছে এতিয়া এটো মানে তুমি গমে পাইছা তো এই বস্তুটো আৰু এই বস্তু একে হৈ আছে ন এটো মানে আমি কি হ'ব hx লিখিব পাৰো আৰু ইফালে কি হৈছে 6 হৈ আছে তো ইয়াতে এটো চালে গম পোৱা যে ম্যাক্সিমাম ভ্যালু কি হৈছে এটা চোৱা এটো চাই লোৱা এটো ৰেঞ্জটো কি হৈছে এনেকে লিখা এতিয়া hx মানে কি হৈছে তোমাৰ to 4 আৰু 6 ৰ ভিতৰত আছে hx ৰ ভ্যালু খিনি ভিতৰত আছে তো ইয়াতে ম্যাক্সিমাম ভ্যালু কোনটো 6 আৰু মিনিমাম ভ্যালু কোনটো 4 হৈ আছে না ডেফিনেটলি হৈ আছে তো কি লিখিম এতিয়া আমি ম্যাক্সিমাম ভ্যালু কিমান হৈছে is 6 আৰু মিনিমাম ভ্যালু কি হ'ব মিনিমাম ভ্যালু কি হ'ব is 4 বুজি পাইছা কি জানি তোমা লাগে ন ঠিক আছে চাই লবা ভালদৰে আৰু এতিয়া পিছৰটো ঠিক একেই মডুলাস থাকিলে তো গমে পাইছা মডুলাস উটেইৰা মডুলাস কৰিছো তো পিছৰটো মই কৰি দিব বিচাৰিছো দেই নাম্বাৰ 4 f of x চোৱা কি আছে এটো sin 4x plus 3 right তো কি হ'ব এটো এটো তুমি জানাই মাত্ৰ আমি কৈ দিলো যে তোমাৰ কি হ'ব সাইনৰ ভ্যালু কি হ'ব 1 আৰু -1 ৰ ভিতৰত থাকিব এটো গমে পইছা ক্লাস 9 ৰ পৰা পঢ়ি আহিছে তোমালোকে এইবোৰ তো এতিয়া আমাক লাগে 4x plus 3 তো আমি কি কৰিম এটো ঠিক আছে এতিয়া আমি প্ৰথম কথা হল এখিনি কৰিলো আগতে তাৰপিছত মডুলাস পিছত ইউজ কৰিম ন এতিয়া চাবা প্ৰথম কথা হল মডুলাস ইউজ কৰিম না আগতে নাম্বাৰ কিটা ইউজ কৰিম চোৱা মডুলাস পিছত ইউজ কৰিম আগত নাম্বাৰটো ইউজ কৰিলো না ইয়াতে কি কৰিম +3 আছে তো +3 কৰিলো এটো 3 কৰিলো
চাৰি সবতে এই +3 কৰিলোঁ এতিয়া আমি প্লাস এইটো হেৰি কৰিলোঁ ক্যালকুলেশন কৰিলোঁ কিমান হ'ব এইটো 2 হ'ব ঠিক আছে আৰু এই বস্তুটোৰ ভ্যালু কি হৈ আছে এতিয়া এইটো মানে এইটো নহয় কিন্তু এতিয়া আমি মডুলাস ইউজ কৰিব লাগিব চাৰিফালে সবতে যেনেকৈ আমি এড কৰিছিলোঁ এটাৰ মডুলাস আমি লগোৱাই দিওঁ ঠিক আছে এইটো 4 মডুলাস লগোৱাই দিলোঁ যদি এইটো নেগেটিভ থাকিলহেঁতেন তেতিয়া এইবোৰ পজিটিভ হৈ গ'ল হয় কিন্তু নেগেটিভ যেটো নাইয়ে যেনেকৈ আছে নেকি থাকিব ন তো এইটো 2 এ থাকিব হয় নহয় আৰু এইটো কিমান আছে তোমাৰ এইটো মানে নহয় f of x না নহয় তো f of x লিখি দিম ইয়াতে কি লিখিম এইটো f of x লিখি দিম এইফালে 4 আছে তো f of x ৰ ভ্যালু কিমান হৈ গ'ল এতিয়া কিমান হৈ গ'ল মিনিমাম 2 maximum 4 তো কি হৈ গ'ল এতিয়া therefore maximum value is কি হ'ব 4 এইটো maximum value 4 আৰু minimum value কি হ'ব কিমান হ'ব 2 হ'ব এইটো minimum value হ'ব 2 তো বুজি পালা তোমালোকে তো আমি 2 নম্বৰ কিটা হেক কৰিছো এতিয়া আমি 3 নম্বৰলৈ যাওঁ ঠিক আছে তো 3 নম্বৰলৈ কি 3 নম্বৰত কি আছে এতিয়া চোৱা 3 নম্বৰ এটা এতিয়া চোৱা 3 নম্বৰত কি কৈছে find the local maximum and local minimum if any the following function find also local maximum and local minimum values if the case may be ঠিক আছে local minimum আৰু local maximum ওলাব দিছে ঠিক আছে এতিয়া অলপ কথাটো হৈছে কি চোৱা মই এটো তোমালোকে আৰামছে 1 আৰু 2 পাৰিবা তো চেষ্টা কৰিবা পাৰিবা একদম ইজি মই সাইনৰ কৰি দিছো ঠিক আছে এটা কৰিছো বাকি দুটা তোমাৰ একেবাৰে সহজ চেষ্টা কৰিবা ঠিক আছে নহলে মোক কমেন্ট কৰিবা মই কৰাই দিম দিয়া এতিয়া কি আছে নাম্বার 3 টো দিয়া আছে কি এতে sin x cos x ইয়াতে এই কন্ডিশনটো বহুত ইম্পর্টেন্ট ইয়াতে x ৰ ভ্যালু কি বুলি কৈছে 0 তকে ডাঙৰ 0 তকে ডাঙৰ আৰু 90 তকে সৰু বুলি কৈছে মন ৰাখিবা তাৰ মানে ফাৰ্স্ট কোৱাড্ৰেন্ট হৈ আছে এটো তো প্ৰথম কথা হল তুমি কি কৰিব লাগিব ইয়াক ডিফাৰেন্সিয়েশন কৰা sin ক কৰিলে কি হ'ব cos x হ'ব আৰু cos ক কৰিলে minus sin x হ'ব
এতিয়া আমি দুটা মেথডত কৰিব বিচৰা নাই আমি অনলি সেকেন্ড ডেৰিভেটিভ টেষ্ট কৰি পিনে এটো কৰিব বিচাৰিছো ঠিক আছে দুটা নিয়মত কৰি দৰকাৰ তোমালোক আৰু নকৰিবা জাস্ট ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ টেষ্টটো শিকি থলা আৰু এটো এক্সামত ইউজ নকৰিবা ঠিক আছে কাৰণ সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ টেষ্টটো ইজি হয় ফাৰ্স্ট অৰ্ডাৰ ডেৰিভেটিভ টেষ্ট এনে কিয় কৰিব যোৱা না তো নেক্সট স্টেপটো কি আছিল তোমাৰ পুটিং ঠিক আছে জিৰো পুট কৰিব লাগে এটো কি হ'ব cos x sin x 0 তো পাৰ কৰি দিয়া এটো পাৰ কৰা নিজৰ কথা এটো এটো যদি পাৰ কৰা এনেকৈ তললৈ এক পদ হ'ব আৰু এটো ৰাখি এটো পাৰ কৰিলে 10 হ'ব তো 10 কোডৰ ভ্যালু একে থাকে না 45 ত তো মই সাপোজ এটো কি আছে cos আছে এটো cos x এফালে পাৰ কৰিলে কেন হ'ব sin x ঠিক আছে তো ইফালে কি কৰিবা লৈ আহা এটো তোমাৰ cos x by sin x হলো 1 থাকিল ঠিক আছে এতিয়া তোমাৰ কি হ'ব এটো cot x এতিয়া যেটো ফার্স্ট কোয়াড্রেন্টটা কৈছে তো এটাই ভ্যালু হ'ব ইয়াৰ 1 কোড থাকিব কলে এটোতে cot 45 ঠিক আছে 45 তে কৈছে ন 45 আৰু বাকি কোয়াড্রেন্টত যাবই না লাগে তো এই মানে লিমিটেড তো x এর ভ্যালু কি হৈ যাব তোমাৰ 45 হ'ব ঠিক আছে তো সেকেন্ড অর্ডার ডেরিভেটিভ টেস্ট কৰিব বিচাৰিছো ফার্স্ট অর্ডার গলে আকৌ নাম্বার লাইন ড্ৰ কৰিব লাগিল হয় তো এইবোৰ কৰিব না যাবা তো কি কৰিবা সেকেন্ড অর্ডার ডেরিভেটিভত কি কৰিবা h আছিল ন এটো h এটো সেকেন্ড ডিফারেন্সিয়েশন কৰি দিয়া আৰামছে কোনটো এটো কৰিছা ন এটো সেকেন্ড বা cosক কৰিলে কি হ'ব cosক কৰিলে হ'ব মাইনাস sin ঠিক আছে এতিয়া এই সাইনক কৰিলে কি হ'ব cos ঠিক আছে বুজি পাইছা এতিয়া আমি এই পয়েন্টটো বহাই দিও এটা pi by 4 বহাই দিও এবাৰ মাইনাস টো কমন ললো মই দেই মাইনাস কমন ললো sin pi by 4 বহালো প্লাস cos pi by 4 বহালো sin pi by 4 হলো কিমান 1 by root 2 হয় না নহয় sin 45 হলো এটোৱে sin cos 45 হলো কিমান 1 by root 2 হ'ব এতিয়া এটো এলসিয়াম লোৱা root 2 1 plus 1 2 হৈ গল ক্যান্সেল কৰা কিমান হ'ব এটো root 2 less than 0 হয় less than 0 হলে কি হ'ব ম্যাক্সিমাম সময় পাইছা ঠিক আছে তো এইখিনি কথাটো বুজি পাইছা না বুজি পাইছা এইখিনি এটা কি হ'ব therefore point to লিখি দিয়া x equal to pi by 4 is the point of maxima point এইটো ভ্যালু বহাই দিবা এটা এচত বহাই দিয়া যে দি আছে তোমাক h কি দি আছে চাই লোৱা এইটো sin x plus cos x মন ৰাখিবা sin x মানে আছে pi by 4 plus cos x pi by 4 ভ্যালু তো কিমান হ'ব এটা sin pi by 4 মানে 1 by root 2 আৰু 1 by root 2 এটো কিমান হ'ব এলসিয়াম লা 2 উপর 2 হ'ব কাটা কাটি করলে কেন হ'ব 2 হ'ব 2 হৈছে ম্যাক্সিমাম ভ্যালু therefore কি লিখিবা
maximum value is minus root over 2 তো বুজি পাইছা ক্লিয়াৰ ওকে ঠিক আছে এতিয়া তো বুজি পাইছা লিখি লবা ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু লিখি লবা ঠিক আছে ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা লিখি লোৱা বুজি পাইছা নে তো ধুনিয়াকে স্ক্ৰিনশ্বট কিমান টাইম হৈছে চাই লও ৰবা 50 minutes হৈ গৈছে তো আৰু বেছি দীঘলীয়া নকৰো আৰু এটা ম্যাথছ কৰি দিও দেই ইয়াৰ এই মেইন এইটো কৰি দিও ঠিক আছে তো বুজি পাইছা খিনি তো তোমালোকে চোৱা মই এইটো তোমাৰ 4 নম্বৰটো কৰিব বিচাৰিছো 4 নম্বৰটো কি আছে ঠিক আছে 4 নম্বৰটো আছে এই কন্ডিশনটো মেইন বস্তু ন কোৱেশ্চনটো প্ৰায় একেই মাত্ৰ মাইনাস দিছে এই কন্ডিশনটো মেইন এই কন্ডিশনটো চাব লাগিব তোমালোকে যধে মতে সলভ নকৰিবা এই কন্ডিশন মতেহে কৰিবা ঠিক আছে তো ফাৰ্স্ট স্টেপটো কি আছিল ইয়াক ডিফাৰেন্সিয়েচন কৰা ধুনিয়াকে cos sin অফ কৰিলে কি হ'ব cos x cos অফ কৰিলে মাইনাস sin তো মাইনাস মাইনাস প্লাস হৈ যাব এইটো ঠিক আছে তো তাৰ পিছৰ স্টেপটো কি আছিল তোমাৰ जो स्टेप तो আসলে তো 0 বহাব লাগে তো 0 হৈ যাব এটো কি হ'ব cos x plus sin x = 0 ঠিক আছে তো যোনটো ৰাখা তোমাৰ মন গলে হ'ল যোনটো বিচাৰা তুমি cos x ভাল লয়া cos x হলো -1 থাকিল ঠিক আছে এটো কি হ'ব 10x এতিয়া 10x হৈ গল -1 a s t c এতিয়া 10 কোনটো কোন পজিটিভ ইয়াত আৰু ইয়াত 10 আৰু কট পজিটিভ বাকি ইয়াত আৰু ইয়াত নেগেটিভ হৈ আছে ঠিক আছে তো নেগেটিভ আছে তো ইয়াত হ'ব আৰু ইয়াত হ'ব হয় নহয় ইয়াত তোমাৰ যেটো 0 ৰ পৰা ইয়াৰ পৰা ইয়ালৈ লব পাৰিবা তো আমি আগতত কি আছে ইয়াৰ পৰা এখিনি লিমিট আছে ঠিক আছে 0 to 90 লিমিট আছে তো আমি ইয়াৰ ভিতৰত π/4 লৈছিলো কিন্তু আমি এতিয়া এটো লব পাৰিম আৰু এটো লব পাৰিম এটোটা লব লাগিব ভ্যালু বাকি দুটো পজিটিভ আছে না এটা পজিটিভ থাকিলে এটো আৰু এটো ললো হতেন যেটো নেগেটিভ আছে এটো আৰু এটো লব লাগিব বুজি পাইছা তো ইয়াতে কি হ'ব চোৱা নেগেটিভ আছে নহয় এটো নেগেটিভ হ'ব কাৰণে 10 10 ক্যান্সেল হৈ যাব লাগিব এটো পাই লিখিবা ঠিক আছে আৰু এটো যেটো কিমান আছে এটো 1 ভ্যালু কত π/4 তো π/4 তো চোৱা 180 ঘুৰি ইয়াৰ বেগ হোৱা মানে কি সাইন আছে এতে আছে নে তো সাইন আছে ইয়াত 10 তো নেগেটিভ হৈ যাব মিনিং তো হৈ গল বুজি পাইছা তো সিমিলারলি আমি কি কৰিব পাৰিম এনেকে আহি ইয়াত ঘুৰিছা তোমাৰ আকৌ ৰেশিওটো একে থাকিব লাগিব ন যেতে কেতিয়া একে থাকে যেতিয়া তোমাৰ পাই ইভেন হয় তো এটা ইভেন দিছো মই
তো এটা ইভেন দিব লাগিব ইভেন হৈ গৈছে হয় নহয় 90 যদি তোমাৰ কি হয় পাই বাই টু যদি ইভেন হয় তেতিয়া তোমাৰ ৰেশিওটো চেঞ্জ নহয় চেঞ্জ নোহোৱাকৈ ৰাখিব লাগিব তেতিয়া আমি কাটিব পাৰিম ন কেনসেল কৰিব পাৰিম x y ওলাব পাৰিম তো ইয়াতে কি হ'ব তো 180 ঘূৰি বেক হ'ব লাগিব তে cos পজিটিভ কিন্তু এটা তোমাৰ কি হ'ব tan নেগেটিভ হ'ব তো tan ভ্যালুটো কি হ'ব পাই বাই 4 এটো ds -1 ঠিক আছে তো আমি কি কৰিম tan ক্যান্সেল হ'ল গল এটো কি হ'ব x সেকেন্ড কি হৈ গল এলসিয়াম লোৱা 4 পৰা 1 মানে 3 পাই বাই 4 হৈ গল আৰু এটা কি হ'ব তোমাৰ এটো কি হ'ব এটো 4 8 হ'ব 8 - 1 কেন হ'ব 7 পাই এবাৰ হৈ গল দুটা ভ্যালু ঠিক আছে এতিয়া আমি সেকেন্ড ডেরিভেটিভ টেস্ট হে কৰিম ন তো আমি কি কৰিম এতিয়া নাও এটো কি আছে ফাংশনটো f of x আকৌ তুমি ডাবল ডিফারেন্স কৰা ডাবল কৰিলে কি হ'ব এতিয়া এটো cos আছে হয়নে cos কৰিলে কি হ'ব আৰু ইফালে প্লাস সাইন আছে মন ৰাখিবা cos কৰিলে কি হ'ব মাইনাস সাইন হ'ব sin x আৰু sin আছে এনে প্লাস কি হ'ব cos x এইটো চোৱা দেখুৱাই দিছো মই আকৌ এটো cos আছে আৰু মাইনাস sin হৈছে sin হোৱাৰ কাৰণে প্লাস cos হৈ গৈছে কথাই মানে এতিয়া এইখিনি হৈ গল তো ইয়াত কি কৰিবা এই দুটা ভ্যালু বহাবা এতিয়া ঠিক আছে হৈছে বাইতে হৈছে লিখি না তোমাৰ বহাই দিয়া বহা itu বহাই দিয়া ঠিক আছে এটা ভ্যালুবোৰ লোৱা এতিয়া পাই বাই 4 হয় নহয় পাই বাই 4 মানে 45 into 3 কিমান হৈ আছে ঠিক আছে 45 into 3 কিমান হৈছে 45 into 3 কিমান হৈ আছে কোৱা এটো কিমান 15 1 12 13 135 মানে কি হ'ব এটো জুনে যেনেকে যিমান পাৰা শর্টকাট কৰি বেলাই কৰিবা মই তোমালোকক দেখুৱাই দিছো দীঘলকে ঠিক আছে এটো 135 হ'ব এখিনি এংগল তো এখিনি কি হ'ব তোমাৰ 90 প্লাস কিমান হ'ব 45 ঠিক আছে মই এনেকা কৰি শর্টকাট তোমাক ঠিক আছে রেডিয়ানত কৰা ডিগ্ৰীত তোমাক দেখুৱাই দিছো তোমাৰ সহজ হ'ব কাৰণে পজিটিভ নেগেটিভ হে লাগে আমাৰ ঠিক আছে 90 plus 45 ঠিক আছে এতিয়া নেমটো চেঞ্জ হ'ব জানে কি হ'ব নেমটো কি হ'ব সোয়া এটো হল অড নাম্বার আছে 90 তো এটো সাইনটো কি হ'ব cos হৈ যাব কি হ'ব cos কাৰণ ডিগ্ৰী 45 টাইপস বাকিখিনি পিছত কৰি আছো বাৰু তাৰপিছত এটো সোয়া এটো হৈছে কি হ'ব 90 অড নাম্বার 90 এটা আছে এটো অড সাইনটো কি হৈ গল cos হৈ গল 45 টো লিখি লৈছো ঠিক আছে তাৰপিছত মাইনাস হ'ব না মাইনাস প্লাস কি হ'ব ছায়া পামি ঠিক আছে এটো আমি কিন্তু প্লাস হ'ব লাগে মাইনাস দি থৈছো প্লাস কৰিলে এটা টানিলে প্লাস হৈ যাব তো একো প্ৰবলেম নাই তো এই cos টো কি হ'ব এটো 90 এটা আছে মানে অড নাম্বার আছে তো এটো কি হ'ব সাইন হৈ যাব cos টো কি হ'ব সাইন হ'ব 45 লিখি লৈছো এতিয়া আমি কি কৰিম এটো এসটিসি সাম ঠিক আছে এটা 90 প্লাস মানে ইয়াতে এনেকে ঘুৰি ইয়াতে আইছা মানে ইয়াত কি আছে সাইন পজিটিভ সাইন আছে নাই তো পজিটিভ থাকিলে এটো তো এটো মাইনাস মাইনাসে হৈ গেল পজিটিভ কি পজিটিভ নেগেটিভ হ'ব না এই সরি পজিটিভ নেগেটিভ হ'ব তাৰ পিছত চোৱা এটো তোমাৰ ইয়াত আহি কি হৈছে ইয়াত আছে 90 প্লাস 45 ইয়াত আছে ইয়াত কি আছে তোমাৰ সাইন পজিটিভ আছে কি ইয়াতে cos
সো নেগেটিভ হ'ব এইটো নেগেটিভ আৰু পজিটিভ নেগেটিভ হৈ গ'ল বুজি পাইছানে তেতিয়া যদি মই প্লাছ দিলোঁ হয়তো কাটিব লাগিল হয় এটা ঠিক হৈ থাকিল তো এইটো যদি তুমি ক্যালকুলেশন কৰা cos 45 ভ্যালু কিমান হ'ব ঠিক আছে এইটো হৈ গ'ল তো এলসিএম লোৱা এটা এইটো ওপৰত কি হ'ব -2 কাটাকাটি কৰা এইটো লেস দেন 0 মানে কি হ'ব ম্যাক্সিমা বুজি পাইছা এইটো কি হৈ গ'ল ম্যাক্সিমা মনত ৰাখিবা ঠিক আছে তাৰপিছত এইটো ভ্যালু বহাই দিম কোনটো এইটো ভ্যালু কত আছে কি আছে এইটো তোমালে পাৰিবা ন নাই বহাব তো তোমালোকে আৰামছে এনেকে কি কৰিবা 45 ৰ লগত 7 মাল্টিপ্লাই কৰিবা মাল্টিপ্লাই কৰি ধুনিয়াকে ভ্যালুটো ওলাবা ওলাই পিনে কি কৰিবা গম পাবা ন লিখিবা তোমালোকে x 3 4 is the point of অলপ দীঘল হ'ব কৰি দিও দিয়া নে কি কোৱা ভিডিওটো চাবা আৰু দীঘল হ'ব অলপ এখিনি কৰি দিলে কৰি দিছো মই এতিয়া 45 into 7 কিমান হ'ব এটো হল 35 ৰাইট 5 হৈ গ'ল তাৰ পিছত 35 হৈ গ'ল ন এটো 35 3 থাকিল 28 plus 3 গলে কত হ'ব 31 5 হৈ যাব এটো 90 ডিভাইড কৰা ঠিক আছে 90 কিমান টাইম যাব কিমান বাৰ যাব 3 টাইমস এটো হৈ গ'ল কিমান 5 11 পৰা 4 গলে কিমান 4 হয় নহয় 45 কি কৰিবা তুমি এটো sin ডাইৰেক্ট মই কৰিছো দেই তোমাৰ এটো কৰিছো যেটো এটা লাইন হেৰি কৰি দিম আৰু তোমালকে গম পাইছা 19 কি হ'ব 3 plus 45 আৰু এটো কি হ'ব cos 90 into 3 plus 45 বুজি পাইছানে এতিয়া 45 ঠিকে আছে ভ্যালুটো একে টাইপৰ হ'ব এতিয়া চোৱা STC চোৱা তো তোমাৰ কি হৈ যাব এটো sin মাইনাস এনেকে লিখি দিলো বাৰু কথা নাই 45 এতিয়া নিচা মাইনাস দি হলো মই cos 45 ঠিক আছে এতিয়া STC চোৱা এটো কি আছে 3 পাক এনেকে 1 পাক 2 পাক 3 পাক ঠিক আছে 3 পাক ঘুৰি পিনে কি কৰিছা প্লাস আছে প্লাস ইয়াতে আছে 3 পাক ঘুৰি ইয়াতে আছে না তো ইয়াত আছে মানে কি হ'ব এতিয়া তার আছে তার এটা কি পজিটিভ cos পজিটিভ আছে কি আছে তোমাৰ এই এটা নামটো চেঞ্জ হ'ব ঠিক আছে নামটো মই চেঞ্জ কৰা নাই চাবা দেই ইয়াতে নামটো কি হ'ব এটো অড নাম্বাৰ বুলি কৈছে না ইয়াতে অড নাম্বাৰ হৈছে তো আগত ঠিকে কৰিছে নাই यस আগটো ঠিকে কৰিছো यस আগটো ঠিকে কৰিছো cos ঠিকে আছে ঠিক আছে এতিয়া এটো অড নাম্বাৰ হৈছে তো সাইনটো কি হ'ব এটা cos হ'ব cos আৰু ইয়াতে এটো অড নাম্বাৰ হৈছে তো cos টো কি হ'ব এটো sin হ'ব এতিয়া আমি এইটো কোৱাড্ৰেন্টত চোৱা cos পজিটিভ আছে কি এটো sin আছে এটো চাব লাগিব তো হেতু আমি পিছৰ ৰিজাল্টহে পালো তো এটো আছে sin তো মাইনাস হ'ব মাইনাস কি হ'ব এটো মাইনাস আৰু এটা মাইনাস হয় নহয় এটো যেটো sin আছে এটা আছে cos তো মাইনাস হ'ব হে মাইনাস কি হ'ব এটো প্লাস হৈ যাব এটো ঠিক আছে
তাৰ পিছত চাবা এটু কোৱাড্ৰেন্টত cos পজিটিভ এটা cos আছে টেনশন নাই তো প্লাসে থাকিল বুজি পাইছা তো কি হ'ব এটো 1/2 1/√2 √2 আর উপৰত কি হ'ব 2 ক্যান্সেল করলে কেন হ'ব √2 এটো গ্রেটার দেন 0 হয় হয় না হয় গ্রেটার দেন 0 তার মানে কি হবে এটো মিনিমা এটো ঠিক আছে তো মিনিমাম পাই গলো আমি পয়েন্ট অফ মিনিমাম পয়েন্ট অফ ম্যাক্সিমাম পাই গলো ঠিক আছে ই পালো আমি এটো লিখিবা x equal to আৰু ভ্যালু কিটা বহৱাই লও উলাই লও দিয়া একেবাৰে লিখি দিম আৰু দেখি লিখিম আমি চোৱা এটো কি পাইছো উপৰটো কি পাইছিল আমি ম্যাক্সিমাম পাইছিল ন এটো বস্তু আমি বহাই দিম 135 দে এটো মৰাকিবা তো এই বস্তুৰ 135 টো আমি ইয়াৰে কোড বহাম ইয়াৰে মেইন ফাংশনটোত বহাম কি দি আছে মেইন ফাংশনটো sin x minus cos sin x x ৰ জাগাত কি আছে এটো তোমাৰ এটো আৰু এটো মানে মই ডাইৰেক্ট লিখিছো এটো 135 ডিগ্ৰী লৈ গৈছো ৰেডিয়ানৰ পৰা ডিগ্ৰীত লৈ গৈছো ঠিক আছে তাৰপিছত তোমাৰ কি হ'ব তোমাৰ ইজি হ'ব কাৰণে মই ডিগ্ৰীত লৈ গৈছো তো তোমাৰ কি হ'ব এটো 135 ডিগ্ৰী ঠিক আছে তো এটো ভ্যালু কিটা ওলোৱা এতিয়া 135 মানে কি জানে 90 plus 45 minus কি হ'ব cos 90 plus 45 হয় না হয় তো এটা কি হ'ব এতিয়া STC আকো হয় না হয় এটো অড নাম্বার সাইন তো তোমাৰ অড হৈ আছে টার্মটো চেঞ্জ হৈ যাব কি হ'ব cos 45 তাৰপিছত এটো নামটো চেঞ্জ হ'ব সাইন হৈ যাব 45 ডিগ্ৰী এতিয়া আমি STC চাব লাগিব ঠিক আছে STC এটা দিউতে STC তো STC সোয়া 90 plus 45 ইয়াতে হয়নে ইয়াত সাইন আছে সাইন পজিটিভ আছে কি ইয়াতে সাইন পজিটিভ এটো কি আছে সাইন আছে তো পজিটিভ হৈ গল টেনশন নাই এটো তাৰপিছত ইয়াতে কি আছে cos আছে তো cos নহয় হয় না হয় তো কি হ'ব এটো নেগেটিভ কি হৈ যাব পজিটিভ বুজি পাইছা ধুনিয়া এতিয়া আমি কি কৰিম এতে cos 45 ৰ ভ্যালু কিমান 1/√2 এলসিয়াম লোৱা এটো 2 ক্যান্সেল কৰা কিমান হ'ব √2 ম্যাক্সিমাম ভ্যালু পাই গল কি লিখিবা এতে therefore x equal to এটো চাবা x equal কি লিখিবা x equal লিখিবা x equal to 3 pi by 4 is the point of কি হ'ব maxima আৰু কি হ'ব therefore maximum value is √2 ঠিক আছে তাৰ পিছত তোমালে কি কৰিবা এই পইণ্ট ওলাবা হয়নে এটো পইণ্টত কি পাইছো মিনিমাম পাইছো নাই তো মিনিমাম পাইছো যেনেকৈ আমি এটা বহুৱাইছো এজ ইট ইজ বহুৱাই যাবা চাবা √-2 পাবা আৰু হেতু হ'ব ইয়াতে লিখিবা কি pi 7 pi এইটো তাৰমানে 7 pi by 4 হৈছে তোমাৰ কি হ'ব পইণ্ট অফ মিনিমাম আৰু
মিনিমাম ভ্যালুটো কি হ'ব -√2 পাবা ঠিক আছে তো তোমালোকে বুজি পাইছা ভিডিওটো বহুত দীঘলীয়া হৈ গ'ল তো নেক্সট আৰু দুটামান ক্লাছ লাগিব এটো এক্সাৰসাইজ চেক কৰিবলৈ ঠিক আছে তো তোমালোকে ভিডিওটো চাবা গোটেই সম্পূৰ্ণ কৰি তেতিয়া বুজি পাবা ঠিক আছে তো নেক্সট ক্লাছত লগ পাম আজিলৈ ইমানতে শেষ কৰিছো ধন্যবাদ